নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তো আৰু আপোনালোকৰ যেতিয়া আহিবলগা দিনবোৰ ভালদৰে পাৰ হওক তাৰে কামনা কৰিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া। তো এই ভিডিঅ'টোত আপোনালোকক যিটো আপোনালোকৰ আৰ্মি অৰ্ডিনেন্স কৰপছ হয়, নতুনকৈ যিখিনি ভেকেঞ্চি মুকলি কৰিছিলে 2024 চনত এই ভেকেঞ্চিখিনি মুকলি কৰিছিলে আৰু প্ৰায় আপোনালোকৰ 723টা ভেকেঞ্চি মুকলি কৰিছিলে। বিভিন্ন পোষ্ট আছিলে তাত আপোনালোকৰ ট্ৰেডমেন, ফায়াৰমেন, MTS, মেটেৰিয়েল এছিষ্টেণ্ট এনেকুৱা ধৰণৰ বিভিন্ন পোষ্ট আছিলে আৰু সেই ভেকেঞ্চিখিনিৰ তো আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ যে যিটো এডমিট কাৰ্ড হয় আপোনালোকৰ সেই এডমিট কাৰ্ডখন ইতিমধ্যে আহি গৈছে। আজি এই এডমিট কাৰ্ডখন মুকলি কৰিছে। আজি হৈছে 2025 চনৰ 1 জানুৱাৰী। তো আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ যে আপোনালোকে এতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যদি ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিছিলে তো আপোনালোকে কেনেকৈ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছটো এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো এইফালে চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায়। তো ফ্ৰেণ্ডছ, নতুন বছৰৰ আৰম্ভণিতে আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ আহিছে যে আপোনালোকে যদি ফ্ৰেণ্ডছ আৰ্মি AOC অৰ্থাৎ আৰ্মি অৰ্ডিনেন্স কৰপছত যদি আপোনালোকে এপ্লাই কৰিছিলে, আৰ্মি অৰ্ডিনেন্স কৰপছৰ কাৰণে যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে ফায়াৰমেন, ট্ৰেডমেন, লগতে MTS, মেটেৰিয়েল এছিষ্টেণ্ট, লগতে আৰু বিভিন্ন ভেকেঞ্চি তাত আছিলে। যদি ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিছিলে তো আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় ইতিমধ্যে এডমিট কাৰ্ডখন আজি মুকলি কৰি দিছে। তো ফ্ৰেণ্ডছ আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক দেখুৱাই দিয়াৰ আগতে প্ৰথমে আপোনালোকক এইটো কথা জনাই দিব বিচাৰিছোঁ যে এই যিখন আৰ্মি AOCৰ এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন সকলো কেণ্ডিডেটৰে এডমিট কাৰ্ডখন নাহে। কোনসকল কেণ্ডিডেটৰ এই এডমিট কাৰ্ডখন আহিব তো আপোনালোকৰ যেতিয়া মেট্ৰিকৰ এটা ভাল পাৰ্চেণ্টেজ আছিলে তো আপোনালোকে যদি আপোনালোকৰ পাৰ্চেণ্টেজটো ইয়াত মিলে তো আপোনালোকৰ এডমিট কাৰ্ডখন আহি যাব। অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ডখন কেনেকৈ আহিব সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এপ্লাই কৰোঁতে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোলৈ আপোনালোকৰ এনেকুৱা ধৰণৰ এটা মেছেজ আহিব। ইয়াত আপোনালোকৰ ইয়ৰ এপ্লিকেশ্যন নম্বৰ এনেকৈ আপোনালোকৰ লিখা থাকিব। তো আপোনালোকৰ ইয়াত একচেপ্টেড বুলি ইয়াত লিখাই থাকিব। তো আপোনালোকে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ মোবাইলত নম্বৰটোলৈ আপোনালোকৰ মেছেজ আহিছে তো আপোনালোকে এতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এপ্লাই কৰাতে যিটো ইমেইল দিছিলে সেই ইমেইলত আপোনালোকৰ ডাইৰেক্টলি এডমিট কাৰ্ডখন তেওঁলোকে পঠাই দিব। তো আপোনালোকে ইমেইলত চেক কৰিব যে আপোনালোকৰ এডমিট কাৰ্ডখন তাত আহি গৈছে। যদি আপোনালোকৰ মেছেজটো টেক্সট মেছেজটো আপোনালোকৰ মোবাইললৈ আহিছে আৰু যদি ফ্ৰেণ্ডছ আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজটো অহা নাই তো আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো আপোনালোকে যদি আপোনালোকৰ মেট্ৰিকৰ এটা ভাল পাৰ্চেণ্টেজ আছে তো আপোনালোকৰ এডমিট কাৰ্ডখন অহাৰ সম্ভাৱনা আছে। তো যিহেতু আজি এডমিট কাৰ্ডখন মুকলি কৰিছে তো আপোনালোকৰ 4-5 দিনলৈ আপোনালোকৰ এনেকুৱা ধৰণৰ মেছেজটো অহাৰ সম্ভাৱনা আছে। তো আপোনালোকে কিছু সময় ৱেইট কৰিব লাগিব। যদি আপোনালোকে নিশ্চয় গম পালে যে আৰ্মি AOCৰ যিখন এডমিট কাৰ্ড হয় আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সেইটোৰ বিষয়ে নিশ্চয় গম পালে। যদি ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকে এতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয়।